মেট্ৰিক ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ সেবাই ৰিলিজ কৰিলে অফিচিয়েলি একাডেমিক কেলেণ্ডাৰ হেল্ল' এভৰিৱান মই আহমেদুল্লাহ মেট্ৰিক ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ সেবাই ৰিলিজ কৰিলে অফিচিয়েলি একাডেমিক কেলেণ্ডাৰ য'ত মেট্ৰিক ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেতিয়া এক্সাম হ'ব তাৰ বিষয়ে ইয়াত লিখা আছে বলা কোনটো সময়ত কোনটো মাহত কোনটো তাৰিখে তোমালোকৰ এক্সাম হ'ব সেই বিষয়ে আমি জানিম বলা তোমালোকৰ প্ৰথমটো ইউনিট টেষ্ট হ'ব জুন মাহত 22 আৰু 27 তাৰিখৰ ভিতৰত আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব সেপ্টেম্বৰ মাহত 24 আৰু 30 তাৰিখৰ ভিতৰত আৰু তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট হ'ব নৱেম্বৰ মাহৰ 23 আৰু 30 তাৰিখৰ ভিতৰত তোমালোকৰ প্ৰি ফাইনাল অৰ্থাৎ যাক আমি সিলেকশন বুলি কওঁ যাক ষ্টুডেণ্টক সিলেক্ট কৰে এক্সাম দিব পাৰিবলৈ হেতু এক্সাম পাতিব জানুৱাৰী মাহৰ এইটো জানুৱাৰী নহয় 2027 চনৰ জানুৱাৰী মাহৰ 2 আৰু 11 তাৰিখৰ ভিতৰত পতা হ'ব যদি তোমালোকে বিচৰা নাই ভাল কনসেপ্ট লৈ ভাল মাৰ্ক লৈ আমি মেট্ৰিক পৰীক্ষা পাস কৰিম নহলে আমাৰ ইউটিউব চেনেলত জয়েন হৈ যোৱা আমি সোনকালে ক্লাস আৰম্ভ কৰিম আমি আমাৰ চেনেলত গণিত আৰু বিজ্ঞান পঢ়াম ক্লাস 9 আৰু 10 ধন্যবাদ জয় আই অসম